নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ অনলাইন টিউচন জেডিছলৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ ইংৰাজী গ্ৰামাৰৰ জেণ্ডাৰৰ বিষয়ে। আৰু এই জেণ্ডাৰৰ পৰা অসমৰ কোৱান্টিটিভ এক্সামৰ সকলো এক্সামতে ইয়াৰ পৰা 1 মাৰ্কৰ বা 2 মাৰ্কৰ হ'লেও কুৱেশ্যন আহে। আৰু এই জেণ্ডাৰ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়। সেয়েহে এই জেণ্ডাৰৰ বিষয়ে জানি থোৱাটো বহুত উপকাৰী। আমি ইয়াত শিকিম জেণ্ডাৰ। গতিকে জেণ্ডাৰ মানে হ'ল লিংগ, যাৰ সহায়ত আমি মতা মাইকী চিনিব পাৰোঁ, তাকে জেণ্ডাৰ বুলি কোৱা হয়। ইংৰাজী সাহিত্যত জেণ্ডাৰ 4বিধ, যেনে নম্বৰ 1 মাস্কুলিন জেণ্ডাৰ, অৰ্থাৎ পুলিংগ। যি শব্দই পুৰুষ বা মতাক বুজায় তাকেই মাস্কুলিন জেণ্ডাৰ বুলি কোৱা হয়, যেনে বয়, হি, ব্ৰাদাৰ ইত্যাদি। নম্বৰ 2 ফেমিনিন জেণ্ডাৰ, অৰ্থাৎ স্ত্ৰীলিংগ। যি শব্দই কেৱল মাইকীক বুজায় তাক ফেমিনিন জেণ্ডাৰ বুলি কোৱা হয়, যেনে চি, মাদাৰ, চিষ্টাৰ, কুইন ইত্যাদি। নম্বৰ 3 নেউটাৰ জেণ্ডাৰ, অৰ্থাৎ ক্লীবলিংগ। যিবিলাক শব্দই মতা বা মাইকী কাকোকে নুবুজায় তাকেই নিউটাৰ জেণ্ডাৰ বুলি কোৱা হয়, যেনে পেন্সিল, বুক, পেন, চাৰ্ট ইত্যাদি। নম্বৰ 4 কমন জেণ্ডাৰ, অৰ্থাৎ উভয় লিংগ। যিবিলাক শব্দই মতা বা মাইকী উভয়কে বুজায় তাক কমন জেণ্ডাৰ বুলি কোৱা হয়, যেনে পেৰেণ্টছ, চাইল্ড, টিচাৰ, ষ্টুডেণ্ট ইত্যাদি। জেণ্ডাৰ পৰিৱৰ্তন কৰা কিছু নিয়ম আছে আৰু এই নিয়মসমূহ হৈছে ক্ৰমে 1 নম্বৰ, কেতিয়াবা শব্দটোৰ পৰিৱৰ্তন কৰি ফেমিনিন জেণ্ডাৰ কৰা হয়, যেনে মাস্কুলিন জেণ্ডাৰ আৰু ফেমিনিন জেণ্ডাৰ, যেনে বয়, গাৰ্ল, ব্ৰাদাৰ, চিষ্টাৰ, ফাদাৰ, মাদাৰ, আংকল, আণ্টি, নেফিউ, নাইচ, চন, ডাটাৰ, বুল, কাউ, কক, হেন, লৰ্ড, লেডি, কিং, কুইন, হাজবেণ্ড, ৱাইফ, ডগ, বিচ, ফক্স, ভিক্সেন, হৰ্চ, মেয়াৰ, মংক, নান, পাপা, মামা, ছাৰ, মেডাম, লেড, লেছ, উইডৱাৰ, উইডো, মেন, ৱমেন, জেণ্টলমেন, লেডি, ডক্তৰ, লেডি ডক্তৰ, বেচেলৰ, মেইড বা স্পিনষ্টাৰ, ৰাম, ইউই, গেণ্ডাৰ, গুজ, হি গট, চি গট, হি এছ, চি এছ, বুল কাফ, কাউ কাফ, মেল চাইল্ড, ফিমেল চাইল্ড, মেন চাৰ্ভেণ্ট, মেইড চাৰ্ভেণ্ট, লেণ্ড লৰ্ড, লেণ্ড লেডি, পিকক, পিহেন, গ্ৰেণ্ডফাদাৰ, গ্ৰেণ্ডমাদাৰ, মিল্কমেন, মিল্কমেইড, গ্ৰেণ্ডছন, গ্ৰেণ্ডডাটাৰ ইত্যাদি। ইয়াৰে 2 নম্বৰটো হৈছে যিবিলাক শব্দৰ শেষৰ আখৰটো কনচনেণ্ট দিয়া থাকে আৰু যদি সেই কনচনেণ্টটোৰ আগত ভাৱেল দিয়া থাকে তেন্তে তাৰ পৰা ভাৱেলটো উঠাই দি ESS যোগ কৰি স্ত্ৰীলিংগ কৰিব লাগে। এই ক্ষেত্ৰত শব্দটোৰ সাধাৰণ পৰিৱৰ্তন হয়, যেনে মাস্কুলিন জেণ্ডাৰ এক্টৰ আৰু ফেমিনিন জেণ্ডাৰত হ'ব এক্ট্ৰেছ। ইয়াত শেষৰ আখৰটো কনচনেণ্ট আছে আৰু তাৰ আগৰ আখৰটো ভাৱেলৰ হয়, গতিকে ইয়াত ভাৱেল উঠাই ESS কৰা হয়, গতিকে ইয়াত ESS কৰা হ'ব। ইয়াৰ পিছত হৈছে হাণ্টাৰ, হাণ্ট্ৰেছ, টাইগাৰ, টাইগ্ৰেছ, নেগ্ৰো, নেগ্ৰোছ,
porter, portress, editor, editors, inspector, inspectors ইত্যাদি। কিন্তু কেতিয়াবা কেতিয়াবা শব্দটোৰ কোনো পৰিৱৰ্তন নকৰাকৈও ESS যোগ কৰি স্ত্ৰীলিংগ কৰিব পাৰি। যেনে poet, poetess, author, authoress, priest, priestess, hare, hares, giant, giantess, god, goddess, lion, lions, prince, princess, host, hostess, shepherd, shepherdess ইত্যাদি। ইয়াৰে ৩ নম্বৰ নিয়মটো হৈছে কেতিয়াবা কেতিয়াবা আকৌ ESS যোগ কৰি স্ত্ৰীলিংগ কৰোঁতে শব্দটোৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। যেনে duck, duckess, lad, lass, master, mistress, Mr. Mrs. emperor, empress, governor, governess ইত্যাদি। বন্ধু-বান্ধৱীসকল, আমি ইয়াৰ পিছৰ ভিডিঅ'টোত কেনেদৰে এক্সামসমূহত জেণ্ডাৰৰ বিষয়ে প্ৰশ্নসমূহ আহে আমি ইয়াৰ ওপৰত আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, এয়াই আছিল জেণ্ডাৰ কি আৰু জেণ্ডাৰসমূহৰ বিভিন্ন প্ৰকাৰ, লগতে ইয়াৰ কিছু নিয়ম প্ৰণালী। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টোক সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।